নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম যিসকলে আমাৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোলৈ আমাৰ এই চেনেলটো শ্বেয়াৰ কৰিব আৰু আপডেটসমূহ পাই থাকিবৰ কাৰণে আপোনালোকৰ যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া পাই থাকিব আজি যিটো ৰিক্ৰুটমেণ্ট লৈ আহিছোঁ এইটো হৈছে বিএছএফৰ ফালৰ পৰা আহিছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স ওকে পেৰামিলিটাৰী হয় ইণ্ডিয়াৰ আৰু এই ৰিক্ৰুটমেণ্টৰ কাৰণে আপোনালোকৰ কোনসকলে এপ্লাই কৰিব পাৰিব বা বয়সৰ সময়সীমা কিমান হ'ব আমি সকলোবিলাক এই ভিডিঅ'টোত আলোচনা কৰিম এইটো হৈছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স বিএছএফ আমি চমুকৈ কওঁ এইটো হৈছে কনষ্টেবল টেটছমেন ৰিক্ৰুটমেণ্ট 2025 আৰু যিটো ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়া সেই অনলাইন আবেদন প্ৰক্ৰিয়া 26 জুলাই 2025 চনৰ পৰা আৰম্ভ হ'ব আৰু 24 আগষ্ট 2025 তাৰিখে আপোনালোকৰ অনলাইন আবেদন শেষ হ'ব আৰু ইয়াৰ আপোনালোকে পেমেন্ট কৰিব পাৰিব 24 আগষ্ট 2025 পৰ্যন্তহে আপোনালোকে ইয়াত পেমেন্ট কৰিব পাৰিব ওকে তাৰপিছত যিসকল আমাৰ জেনেৰেল বা ইউআৰ ইডব্লিউএছ ওবিসি ক্যাটাগৰী আছে তেওঁলোকে 100 रुपीस পেমেন্ট কৰিব লাগিব সেই 100 रुपीस আপোনালোকক তেওঁলোকে ৰিফান্ড নকৰে এসসি এসটি এ জিৰো পেমেন্ট ওকে পেমেন্ট কৰিব নালাগে আৰু অল ফিমেল ক্যাটাগৰীয়ে পেমেন্ট কৰিব নালাগে আপোনালোকৰ পেমেন্ট প্ৰক্ৰিয়া যেটো প্ৰসেস হে প্ৰসেসটো ক্ৰেডিট নেট বেংকিং ডেবিট কাৰ্ড ইউপিআই এইবোৰৰ পৰা আপোনালোকে পেমেন্টটো কৰিব পাৰিব ওকে আপোনালোকৰ যেটো বয়সৰ সময়সীমা দিছে হেতু মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 25 বছৰ হ'ব লাগিব যাৰ 25 বছৰ হৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব যাৰ 18 বছৰ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন আছে আপোনালোকৰ এজ ৰিলেক্সেশন দিয়া হ'ব তেওঁলোকৰ যেটো বিএছএফ কনষ্টেবল টেটছমেনৰ যেটো ৰুলছ আছে সেই ৰুলছৰ মতে আপোনালোকক বয়সৰ সময়সীমাটো বৃদ্ধি কৰি দিয়া হ'ব আপোনালোকৰ যেটো পোষ্ট আছে যথেষ্টখিনি পোষ্ট আছে টোটাল পোষ্ট আছে 3588 টা পোষ্ট যথেষ্ট পোষ্ট আছে যথেষ্ট পোষ্ট 3588 টা পোষ্ট আছে ওকে আৰু যিখিনি আছে কনষ্টেবল টেটছমেন এখিনি মেলৰ কাৰণে আছে 3406 টা আছে যথেষ্টখিনি পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 182 টা আছে ওকে তাৰ পিছত যদি আমি তললে স্ক্ৰল ডাউন কৰো আপোনালোকৰ ইয়াৰ যেটো ফিজিক্যালটো কেনেকুৱা হ'ব চাও এটা মন কৰিবলগীয়া কথা যিসকল মেল আছে মানে আমাৰ লৰা খিনি আছে তেওঁলোকৰ হাইটটো 165 সেন্টিমিটাৰ হ'লেও মানে 5 ফুট 5 ইঞ্চি 5 বং 60 এপিনে 5 ইঞ্চি ওকে 5 ফুট আপোনালোকৰ 5 ইঞ্চি আপোনালোকৰ থাকিব লাগিব 165 সেন্টিমিটাৰ জেনাৰেল ওবিসি ইডব্লিউএছ এসসি এসটি আপোনালোকৰ 160 সেন্টিমিটাৰ থাকিব লাগিব ওকে হাইটটো বুজি পালে চেষ্টটো আপোনালোকৰ কিমান হ'ব 75 টু 80 সেন্টিমিটাৰ মানে আপোনালোকৰ 75 টু আপোনালোকৰ ধৰা হ'ব তাৰছত যেতিয়া আপোনাক ক'ব যে তোমালোকে ফুলাই দিয়া তেতিয়া আপোনালোকৰ 80 হ'ব লাগিব মানে 5 সেন্টিমিটাৰ আপোনালোকে ফুলাব পাৰিব লাগিব যদি ফুলাব নোৱাৰে তেতিয়া হলে আপোনালোকে বাহিৰ কৰি দিব আপোনাক চান্স দিব কিন্তু যদি তেতিয়াও নোৱাৰে তেতিয়া আপোনালোকক আউট কৰাই দিয়া হ'ব তাৰ পিছত যিহল ফিমেল ক্যাটাগৰী আছে তেওঁলোকৰ হাইটটো 155 সেন্টিমিটাৰ 155 সেন্টিমিটাৰ আৰু জেনাৰেল ওবিসি ইডব্লিউএছ এসসি এসটি 148 সেন্টিমিটাৰ ওকে ফিমেল সকলৰ যেটো ৰেচিং ৰানিংটো 1.6 কিলোমিটাৰ ইন 8 মিনিটস 30 সেকেন্ড আমাৰ যেটো হেৰি দিয়া আৰু এসএসসি জিডি যিখিনি দিয়া হয় ৰানিং কৰিবলৈ সেইখিনি দি সেম হয় আৰু আমাৰ যিখন মেল আছে মেলৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত আৰামত মাৰিব পাৰিব ওকে আৰামত পাৰিবটো টেনচন গুলা কথা নাই ফিজিক্যালটো তাৰ পিছত আমি যদি তললে স্ক্ৰল ডাউন কৰো আপোনালোকৰ যেটো তাৰপিছত 1 মিনিট আপোনালোকৰ যেটো এডুকেশন কোৱালিফিকেশন ওকে এডুকেশন কোৱালিফিকেশনটো আপোনালোক কেনেকুৱা লাগিব 10 পাস কৰিব লাগিব আৰু আপোনালোকৰ আইটিআই যি আইটিআই সেই আইটিআই সাৰ্টিফিকেটটো থাকিব লাগিব তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু 2 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া আপোনালোকে এটো এপ্লাই কৰিব পাৰিব ওকে তাৰ পিছত প্ৰথম হ'ব ৰিটেন এক্সাম যেটো সিবিটি হ'ব তাৰ পিছত পিইটি পিএসটি মানে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট হ'ব তাৰ পিছত ট্ৰেড এন্ড স্কিল টেষ্ট মানে আপোনালোকৰ তাত কিছুমান ট্ৰেড আছে সেই ট্ৰেড বিলাক আপোনালোকে স্কিলটো দিব লাগিব ওকে হেতৰ পিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্টৰ পিছত মেডিকেল এক্সামিনেশন হ'ব ওকে বুজি পালে এইগিটা প্ৰসেছত আপোনালোকৰ এক্সামটো তেওঁলোকে ক্লিয়াৰ কৰিব মানে ৰিক্ৰুটমেন্টটো তেওঁলোকে ক্লিয়াৰ কৰিব ওকে যথেষ্ট পোষ্ট আহিছে যিসকলে বিএছএফত যাব বিচাৰে তেওঁলোকে এইখিনি এপ্লাই কৰক যাৰ আইটিআই সাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এনসিবিটি হওক বা বেলেগেই হওক ওকে খালি আপোনালোকে এপ্লাই কৰিব লাগে
অ'কে ভিডিঅ'টো ইমানেই আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ